কি ঢেকীয়া শাক ইমান লৈ আহিছা 2 মুঠি আনিলে হ'লে হয় আসসালামু আলাইকুম আশা কৰোঁ আপোনালোকে সকলো ভালে আছে আপোনালোকৰ দুৱাত আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ আজি ব্লগটো প্ৰথমতেই দেখিলে আব্বাই বজাৰ আনিলে বজাৰ অনাৰ পৰা ষ্টাৰ্ট কৰিলোঁ আজি ব্লগটো তাৰপিছত আৰু আহিলোঁ মোৰ ৰুমত আহি বিচনা উঠাই মেলি কাপোৰকে আছিলে এযোৰ কাপোৰযোৰ মই জাপি ল'লোঁ মোৰে পিন্ধা কাপোৰ হয় জাপি মেলি ধুনীয়াকৈ থৈ ল'লোঁ আৰু মোৰ গোটেই কাপোৰবোৰ মই এনেকৈ ধুনীয়াকৈ জাপি মেলি থৈ দিওঁ যাতে পিছত আৰু পিন্ধাৰ সময়ত মোৰ দিগদাৰ নহয় সেইকাৰণে আৰু কাপোৰযোৰ জাপি কিনে থোৱাৰ পিছত ৰুমটো আকৌ চিজিল কৰি তাৰপিছত লাহেকৈ ওলাই আহিলোঁ ৰুমৰ পৰা বাকী কামখিনি কৰিবৰ কাৰণে এতিয়া ইয়াতে মাছখিনি মই কাটি ল'ম আৰু ওচৰতে সদায়ৰ দৰে মেকুৰীটো বহি আছে আৰু মাছখিনি কাটি কিনে মই আহি আছোঁ চাওঁ মায়ে হাতখন চাওঁ আৰু এই চাওক ফ্ৰিজৰ পৰা কিমান বৰফ ওলাইছে আৰু এই ফ্ৰিজৰ বৰফখিনি থাকি গ'লে গোটেই মানে হেৰি হৈ যাব এতিয়া ফ্ৰিজটোৱে ফাটি থাকিব এয়া ইয়াতে 1 প্লেট ওলাইছে আৰু এনেকুৱা 4-5 প্লেট আৰু পেলোৱা হ'ল এই চাওক কিমান বৰফ চব ফ্ৰিজৰ পৰা ওলোৱা হয় আগতো এনেকুৱা হয় আমি এনেকৈ বৰফবোৰ চব চুচি মেলি ওলোৱাই পেলাই দিওঁ প্ৰথম নাজানিছিলোঁ তেতিয়া বৰফ দি কিনে ভৰ্তি হৈ থাকে আৰু এনেকৈ থাকোঁতে মানে এবাৰ ফ্ৰিজটো একদম মানে অৱস্থা বেয়া হৈ গ'ল ফাটো অৱস্থা হৈ গৈছিলে তেতিয়াৰ পৰা মানে আমি এনেকৈ ওলাই পেলাই দিওঁ ইয়াতে মাছখিনি কাটি কিনে এতিয়া ধুই মেলি থোৱা হৈছে আৰু ইয়াত অকণমান মাছৰ কণী ওলাইছে এইখিনিও থৈ দিছোঁ এক্সট্ৰা কৰি লগত থৈ দিলে মানে কি হয় ধুলে চব পৰি যায় সেইকাৰণে মই থৈয়ে দিছোঁ ইয়াতে অকণমান ওলোৱাই এইখিনি টেঙেৰা মাছ আৰু আলুৰ তৰকাৰী বনোৱা হ'ল আৰু ইয়াতে কালি ৰাতিৰ তৰকাৰী মাছৰ তৰকাৰী বনোৱা আছিলে এইপিনে ভাত বাঢ়ি লৈছোঁ খাবৰ কাৰণে এতিয়া আমি ভাত খাই লওঁ আৰু এতিয়া আমি ভাত খাবলৈ বহি লৈছোঁ আৰু এইটো হ'ল মাছৰ কণীখিনি যে ওলোৱাইছিলোঁ এনেকৈ ভাজি লৈছোঁ নহ'লে এনেই পৰিলেই হয় মাছৰ কণীটো নাভাজা হ'লে আৰু এতিয়া ভাত খোৱা হৈ গ'ল মানে গেছ মুচি মেলি থলোঁ কাঁহী বাতিখিনিও ধোৱা হৈ গ'ল এইপিনে ভাতৰ ডেক্সি কেৰাহীখিনি ইয়াত থৈ দিলোঁ আৰু এইখিনি কাঁহী বাতিখিনি ধুই ইয়াত থৈ দিছোঁ এতিয়া পানীখিনি ঝৰিলে পিছত আলমাৰিটোত সোমাই দিম আৰু এইপিনে দুপৰীয়া ভাত খোৱা হোৱাৰ পিছত আৰু বহুত দেৰিয়ে গ'ল আৰু শুলোঁ অকণমান দেৰি শোৱাৰ পৰা উঠিলোঁ গধূলি উঠি কিনে চাহ তাহ খালোঁ খোৱাৰ পিছত এখন মেখেলা আনিছিলোঁ আৰু এই মেখেলাখনতে মই ফুল বাচিম বুলি কিনে যিহেতু মানে গোটেইটোত ফুল কৰাই আছিলে কিন্তু তলৰ বৰ্ডাৰটোত একদম খালী হৈ আছিলে সেইকাৰণে মই বোলো তলৰ বৰ্ডাৰটোত অকণমান কিবা এটা কৰি দিওঁচোন ভাল লাগিব বুলি সেই ঠিক কৰিলোঁ আৰু ইয়াৰ ফুল ভিডিঅ'টো মই আপোনাক কাইলৈ দিম ফুলটো দিব নোৱাৰিম কিন্তু অলপ চলপ হ'লেও দিব পাৰিম কাইলৈ দিম আৰু এতিয়া ৰাতিৰ ভাত খোৱা আমাৰ হৈ গ'ল ভাত খাই মেলি বাচনখিনি ধুই আছোঁ ধুই থাকোঁতে মই মাক ক'লোঁ যে অকণমান ভিডিঅ' কৰি দিবৰ কাৰণে আৰু বাচনখিনি ধোৱাৰ আগতে মই পাকঘৰটো ধুনীয়াকৈ চাফা কৰি ল'লোঁ গোটেই কাঁহী বাতিখিনি যিখিনি য'ত চিজিল কৰিব লাগে কৰিলোঁ আৰু টেবুল চেবুল মোচা মেলা হৈ গ'ল তাৰপিছত মই কাঁহী বাতিখিনি ধুলোঁ ধোৱাৰ পিছত আৰু সেই মাক ক'লোঁ যে অকণমান ভিডিঅ' কৰি দিয়া আৰু মায়ে সেই ভিডিঅ' কৰি আছিলে এইটো ভিডিঅ'টো মায়ে কৰি থকা হয় আৰু মা ইমান ভালকৈ নাজানে আপোনালোকে জানেই যিহেতু মা ইমান ভালকৈ নাজানে ভিডিঅ' কৰিবলৈ তথাপিও মোক হেল্প কৰি দিয়ে বহুতখিনি হেল্প কৰি দিয়ে আৰু দুপৰীয়া বনোৱা মেলা মায়ে কৰিলে আজি মই কৰা নাই মই ৰাতি অকলে এইখিনি কাম কৰি আছিলোঁ আৰু মই হাতখন কচকা খোৱাৰ পৰা মানে প্ৰায়ভাগ কামখিনি মায়ে কৰে মই অলপ চলপ লাগি মেলি দিওঁ একেবাৰে নকৰিলেও ভাল নালাগে ন
এয়া মোৰ পাকঘৰ চফা কৰা মেলা চব হৈ গ'ল। আজিৰ ব্লগটো ইয়াতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকক মোৰ ব্লগটো ভাল লাগিলে। আপোনালোকে সকলো ভালে থাকিব, সুস্থ থাকিব। শুভৰাত্ৰি।